নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভাল। আৰু মই আহিছোঁ নগাঁও টাউন ফুল ল'বলৈ। মেকআপ এটা আছে, তুলনি বিয়াৰ মেকআপ। তো মেকআপটো আমাৰ কঠীয়াতলিতে হয়, যিহেতু যোৱাকালি ফুল অনা নাছিলোঁ। তাৰপিছত মনোযোগ ক'লোঁ ব'লা আমি টাউন যাওঁ ফুল আনিবলৈ। তাৰপিছত তেওঁ মোক লৈ আহিলে ফুলৰ দোকানত। পাইছোঁ সেয়া দেখিছে দৰাৰ গাড়ী সজাই আছে। তাৰপিছত আমি কইনাৰ কাৰণে ফুল ল'লোঁ। কি ফুল ল'লোঁ চাওঁ, গোলাপ ফুলেই ল'লোঁ, ৰ'জ ল'লোঁ। কি ধুনীয়া ধুনীয়া ফুলবোৰ চাই ইমান ভাল লাগিছে। সেয়া চাওক কিমান ৰ'জ, ৰেড ৰ'জ কিবা কিবি। মই পিংক কালাৰ ৰ'জ ল'লোঁ, যিহেতু তাইৰ কাপোৰযোৰ পিংক কালাৰ হয়। এইটো গোলাপ লৈছোঁ। তাৰপিছত ফুল ল'লোঁ। তাৰপিছত আকৌ আহি আছোঁ কঠীয়াতলিতে, যিহেতু মেকআপ তালৈকে গৈ আছোঁ। তাৰপিছতে কথা এটা হ'ল, যিহেতু ভিডিঅ'টো অলপ শ্বৰ্ট, মই ইয়াতে কৈ দিওঁ। কেতিয়াবা আমি মেকআপ কৰিবলৈ যাওঁ, অকণমান টাইম লাগে। সৰু ছোৱালী, তথাপি ইমান টাইম লগা নাছিলে। 2 ঘণ্টা 2.5 ঘণ্টা লাগিছে মেকআপ কৰোঁতে। 11:30 মই গৈ পাইছোঁ। মেকআপ টেকআপ কৰি 2টামানত হৈ গৈছে। তাৰপিছত মই তাতে ভাত পানী খালোঁ। খাই মেলি আকৌ তাইৰ পেটিকোটটো অকণমান টান হ'ল। মাকে অলপ ভাত খুৱাই দিলে কইনাক। ৰেডি হোৱাৰ পিছত ভাত খোৱাৰ পিছত মোক ক'লে আপুনি অকণমান বহক, তাইৰ পেটিকোটটো অকণ ৰছীটো ঢিলা কৰি দিলোঁ, আপুনি কাপোৰযোৰ অকণ পিন্ধাই দিব। তাৰপিছতে মই কৈছোঁ ঠিক আছে, বহিলোঁ। কাপোৰযোৰ পিন্ধাওঁতে কোনোবাই লাউড স্পীকাৰ দি ভিডিঅ' কলিঙত কথা পাতি আছে। যেতিয়া মই ৰুমত সোমালোঁ কইনাক কাপোৰযোৰ অকণমান ঠিক কৰি দিবলৈ, তাৰপিছত কোনোবাই কৈছে মই মেকআপ আৰ্টিষ্টবোৰক এনেই বেয়া পাওঁ, 2-3 ঘণ্টা লগাই, ইমান দেৰি কৰে, কি সজাই নাখাজে, ইমান গালাগালি কৰি আছিলে। মোৰ ইমান বেয়া লাগিছে, যিহেতু আমি মেকআপ আৰ্টিষ্ট। মানে কি, মইতো এতিয়ালৈকে বহুত ডাঙৰ মেকআপ আৰ্টিষ্ট হোৱা নাই, তথাপি যিমানখিনি পাৰোঁ সজাবলৈ, ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰোঁ। আৰু ছোৱালীজনী সঁচা মৰম লগা, তাই ভাল ছোৱালী, মাকো বহুত ভাল। কিন্তু কিছুমান মানুহে এনেকুৱাকৈ বিহেভ কৰে, মানে আমি যেন একো মানুহেই নহয়, তেনেকৈ একচুৱেলি কৰিব নালাগে। যিহেতু আমাৰ এইটো প্ৰফেশ্যন হয়, যাৰ যিটো প্ৰফেশ্যন সেইটো সন্মান কৰিব লাগে। আৰু আমিও চেষ্টা কৰোঁ যে ধুনীয়াকৈ সজাব পাৰোঁ। 2টা মানুহে ভাল কওক মেকআপটো ধুনীয়া হৈছে বুলি, যি টিতো সজাই আহিব নোৱাৰোঁ।